যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ প্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয় সপ্তাহ। সামৰণি অনুষ্ঠানত ২২টা বিভাগৰ ১২ ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ে বিশ্ববিদ্যালয়ৰ স্বীকৃতি পোৱাৰ পাছত প্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰে। সপ্তাহজোৰা অনুষ্ঠানৰ আজি সামৰণি অনুষ্ঠানত উলিওৱা হয় এক ১২ ৰহণীয়া বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বিশ্ববিদ্যালয়খনৰ ২২টা বিভাগে। এই শোভাযাত্ৰাত অসম তথা উত্তৰ পূবৰ চহকী মেটমৰা বিভিন্ন কলা সংস্কৃতি উপস্থাপন কৰা হয়। জগন্নাথ বৰুৱা ইউনিভাৰ্চিটিয়ে এইবাৰ প্ৰথমবাৰৰ কাৰণে ইউনিভাৰ্চিটিৰ মৰ্যাদা পোৱাৰ পিছত এয়া আমাৰ ভাৰ্চিটি উইক বুলি যিটো কোৱা যায় বিশ্ববিদ্যালয় সপ্তাহৰ সামৰণিৰ দিনাখন আজি সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈ পেলাই প্ৰায় পৰিসমাপ্তিৰ পথলৈ আগবাঢ়িছে। ইয়াত প্ৰায় আমাৰ ২২টা বিভাগে যোগদান কৰিছে আৰু সকলোৱে বিভিন্ন ধৰণৰ বিষয় নিৰ্বাচন কৰি লৈছে আৰু নিজা নিজা ভাগে ল'ৰা ছোৱালীসকলে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰতিভাৰ প্ৰদৰ্শন কৰিছে। আচৰিত লাগে যে ভাবিলে তেওঁলোকৰ ভিতৰত ইমানখিনি প্ৰতিভা সুপ্ত হৈ থাকে আৰু যিখিনি প্ৰদৰ্শনৰ বাবে ই এটাই আচলতে তেওঁলোকৰ কাৰণে মজিয়া মঞ্চ বুলি আমি যিটো কওঁ বিশ্ববিদ্যালয় সপ্তাহ, তাৰে সামৰণিৰ দিনাখন সাংস্কৃতিক শোভাযাত্ৰাটোৱে আচলতে গোটেই শিক্ষানুষ্ঠানটোকে প্ৰতিনিধিত্ব কৰিছে বুলি আমি ক'ব পাৰোঁ সাংস্কৃতিক দিশটো। ধন্যবাদ। কিমানমান ছাত্ৰ ছাত্ৰী আমাৰ বিশ্ববিদ্যালয়ত ৩,০০০ৰ ওপৰৰ ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰায় আপোনাৰ ৬০% ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰিছে। বহুতখিনি ছাত্ৰ ছাত্ৰী আচলতে এইটো আমাৰ এটা ঠাণ্ডাৰ কাৰণে যিটো এটা বন্ধ হয়, ঠাণ্ডা দিনৰ বন্ধ এটা পৰে। মাঘৰ বিহুৰ পাছত ১৯ তাৰিখৰ পৰা মহাবিদ্যালয় বিশ্ববিদ্যালয় খুলিছে আৰু খোলাৰ লগে লগে ২০ তাৰিখৰ পৰা বিশ্ববিদ্যালয় সপ্তাহটো আৰম্ভ হৈছে। গতিকে বহুখিনি ছাত্ৰ ছাত্ৰী আচলতে ঘৰৰ পৰা আহিব পৰা নাই কাৰণে ৬০% ছাত্ৰ ছাত্ৰীয়ে কিন্তু যোগদান কৰিছে। আমি ভাবোঁ বহুত দীঘলীয়া এটা শোভাযাত্ৰা এইটো হৈছে, যাৰ আৰম্ভণি আৰু শেষ প্ৰায় লগালগি নিচিনাই হৈ পৰিছে। আপোনালোকে দেখাই পাব যে বিভিন্ন ধৰণে তেওঁলোকে সাজ সজ্জাৰে বেলেগ বেলেগ বিষয় নিৰ্বাচন কৰি সমাজৰ প্ৰতিটো দিশ স্পৰ্শকাতৰ দিশসমূহ তেওঁলোকে শোভাযাত্ৰাৰ জৰিয়তে উত্থাপন কৰিবলৈ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে।
সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।